গুড ইভিনিং এভৰিৱান। অইলৰ ৰিজাল্টৰ কাৰণে সকলোৰে আমনি লাগিছে চাগে। ময়ো বহুত দিন ভিডিঅ' বনোৱা নাই, তো আজি এটা ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ ONGC নন এক্সিকিউটিভৰ ওপৰত, পোষ্টৰ ওপৰত। কেতিয়া ওলাব, বহুতে সুধি আছে কেতিয়া ওলাব, আৰু অইলত যাৰ হয়তো পৰীক্ষা বেয়া হৈছে তেওঁলোকে যাতে নেক্সট ONGC কাৰণে প্ৰিপেৰেশ্যন কৰোঁ, তাৰ মটিভেশ্যনত মানে পোষ্ট পঢ়িব পাৰিম বুলি ভাবি মানে পোষ্টৰ কথা সুধি আছে। চ' মই এটা কথা ক'ব বিচাৰিছোঁ, পোষ্ট ওলাব বা নোলাব ONGCত, যদি আপোনালোকে ভাবিছে যদি পোষ্ট ওলালেহে পঢ়িম, আমুকত পোষ্ট ওলালেহে পঢ়িম, সেইটো এটা ভুল কথা। পঢ়াটো কেতিয়াও এনেই নাযায়। যদি ক'ৰবাত এডভাৰটাইজমেণ্ট পালেহে বা ওলালেহে পঢ়িম বুলি তেতিয়ালৈকে যদি ৰৈ থাকে, তেনেকৈতো হাজাৰ হাজাৰ ল'ৰা ৰৈ থাকিব। সেইকাৰণে লাষ্টৰ টাইমত পৰীক্ষাটো আপোনালোকৰ বেয়া হৈ যোৱাৰ চান্স থাকে। চ' আপোনালোকে এইবোৰ কথা ভাবি নাথাকিব, পঢ়াটো কেতিয়াও এনেই নাযায়। ক'ৰবাত নহয় ক'ৰবাত কামত আহিবই, বা ক'ৰবাত এটা দুটা পোষ্ট ওলালেও পাছত তেতিয়া আপোনালোকে ক্ৰেক কৰিব পাৰিব। সেইকাৰণে পোষ্টৰ কথা ভাবি নাথাকিব ইমান। যদি ভাল হোৱা নাই অইলত, নেক্সট পঢ়িবলৈ লাগি যাব লাগে। তথাপিও কিছুমানৰ প্লেন থাকে, আমুকত নাপালে তামুকত ONGCত যাম, বা জেগা লোকেশ্যনৰ কথা থাকে কিছুমানৰ। চ' কৈছোঁ মই ONGC পোষ্টৰ কথা। এতিয়া ONGCত এতিয়ালৈকে বৰ্তমান কোনো পোষ্ট ওলোৱাৰ কথা ওলোৱাই নাই। আনকি ONGCত আৰু লাইফ টাইমৰ কাৰণে নন এক্সিকিউটিভ পোষ্ট নোলায় বুলি কৈছে। 2022 চনত যোনখিনি আপোনালোকৰ নন এক্সিকিউটিভ পোষ্ট লৈছিলে, সেইটোৱে ONGC লাষ্ট বেটছ বুলি ধৰা হৈছে। মানে ONGC 4-5 বছৰৰ পৰা আজি অকল লছতে গৈ আছে বুলি কোৱা হয়। ওপৰ মেনেজমেণ্টে যেতিয়াই যিখিনি মিটিং হ'লে ONGCত যাতে ONGCত লছ হৈ আছে কোটি কোটি টকা, ইমান বছৰৰ পৰা অসমীয়া সম্পদত, অসম এছেটত কোটি কোটি টকা লছ হৈ আছে। চ' আৰু পোষ্ট নোলায়, তেনেধৰণৰ কথাবোৰে কৈ অহা হৈছে প্ৰত্যেকখন মিটিঙত, বা আমি যি শুনিবলৈ পাইছোঁ। পোষ্ট ওলোৱাৰ কথা এতিয়া বৰ্তমানতো একো শব্দই নাই। মানে অফিচাৰ্ছ এক্সিকিউটিভ পোষ্ট ওলাব, অফিচাৰ্ছ লৈ থকা হ'ব, কিন্তু আপোনাৰ নন এক্সিকিউটিভ 2022 চনত যোনখিনি লৈছিলে সেইখিনিয়ে লাষ্ট বেটছ বুলি কোৱা হৈছে। আৰু এতিয়া পোষ্ট লোৱাৰ একো মুহূৰ্তই নাই, আৰু নোলায় বুলি কৈছে লাইফ টাইমলৈকে। হয়তো পাছত যদি ওলায় দুই এটা, ওলালেতো ভালেই। তেওঁলোকে কোৱা কথাখিনি মিছা হওক, বা ডেভেলপ কৰক, প্ৰফিটত আহক, পোষ্ট ওলাওক, অসমৰ কাৰণে ভাল হ'ব। কিন্তু এতিয়া বৰ্তমান বোলে আজি আহিব, এসপ্তাহ পাছত আহিব, দুসপ্তাহ পাছত আহিব, বা পোষ্ট আহিব, পোষ্ট বনি ৰেডি হৈ আছে চব, সেনেকুৱা কথাই নাই। পোষ্ট নোলায় বুলিয়ে কৈ দিয়া হৈছে ওপৰৰ পৰা। লাইফ টাইমৰ কাৰণে নোলায় বুলি কোৱা হৈছে। লাষ্ট বেটছ বুলি কোৱা হৈছে 2022 চনৰ যোনখিনি নন এক্সিকিউটিভ লোৱা হৈছিল, সেইখিনিয়ে লাষ্ট বেটছ বুলি কোৱা হৈছে, আৰু পোষ্ট নোলায়। আৰু এটা কথা কৈছোঁ, মানে ONGCত পাৰিলে অইলতে যাবলৈ চেষ্টা কৰিব। ONGCত এতিয়া বৰ্তমান নিজৰ এমপ্লয়ীখিনিয়ে মানে অৱস্থাটো ইমান ভাল নহয়, ফেচিলিটিছ কাটিছে। সেইকাৰণে এই চব বাতৰিটো দিছে, ONGC এমপ্লয়ীসকলে প্ৰটেষ্টত নামিছে। নাজিৰাত গ'লেই গম পাবই, প্ৰটেষ্ট, ধৰ্ণা এইবোৰ কাৰ্যসূচীত নামিছে ONGC এমপ্লয়ীসকলে। বিভিন্ন মেডিকেল ফেচিলিটিছৰ পৰা আদি কৰি কিবাকিবি অলপ কাটিছে। চ' ONGC এমপ্লয়ীসকলৰে মানে অৱস্থাটো বৰ ভাল হৈ থকা নাই। চ' যদি ভাবিছে ONGCত চাকৰি কৰিলে মানে যোনটো লাক্সাৰিয়াছ লাইফ হ'ব বুলি, যোনটো ইমেজ আছে ONGC চাকৰিৰ ওপৰত, সেই ইমেজটো আপোনালোকে এতিয়াৰ পৰা সেই ইমেজটো আপোনালোকে নোলোৱাই ভাল। বোলে লাক্সাৰি লাইফ হ'ব, আমুক হ'ব, তামুক হ'ব। চ' ONGC ফেচিলিটিছ বা ONGC এতিয়া পৰিস্থিতিটো ইমান ভাল নহয়। পাৰিলে অইলতে যাবলৈ চেষ্টা কৰক, আৰু নেপালে বেলেগ কথা, কিন্তু ONGCৰ কাৰণে ইমান আশা কৰি লাভ নাই। পোষ্ট যে ওলাব কোনো চান্সেই নাই এতিয়া। চান্স মানে নোলায় বুলিয়ে কৈছে, কাৰণ তেওঁলোকৰ নিজৰ এমপ্লয়ীসকলৰে এতিয়া প্ৰতিবাদত নামিবলগীয়া হৈছে। বহুত ফেচিলিটিছ কাটিছে, কিবাকিবি বহুত বাতৰিত পঢ়িলে গম পাব। প্ৰতিদিন বাৰ্তা, সকলো ট্ৰিবিউন, আছাম ট্ৰিবিউন সকলোতে দিয়ে আছে কিমান দিনৰ পৰা প্ৰটেষ্ট চলি আছে, কিমান কিবাকিবি হৈ আছে। সেইবোৰ আপোনালোকে বাতৰিত পঢ়িলে ভালকৈ গম পাব। মুঠতে সেইটোৱে কথা। এইটো বুজাব বিচাৰিছোঁ যে মানে এতিয়া বৰ্তমান ONGCত চাকৰি কৰাসকলৰে ফেচিলিটিছ কাটিছে, বা পৰিস্থিতি ভাল নহয়। আৰু ONGCত পোষ্ট ওলোৱাটো এতিয়া কোনো নামেই ওলোৱা নাই, পোষ্ট ওলোৱাৰ একো মুহূৰ্তই নাই। আৰু ভৱিষ্যতে যদি কেতিয়াবা ওলালেতো ভালেই। CMD চেঞ্জ হয়, বা কিবা হ'লে যদি কিবা বেলেগ ইনিচিয়েটিভ লয় চৰকাৰে, ওলালে ভালেই। কিন্তু ONGC লাইফ টাইমৰ কাৰণে আৰু নন এক্সিকিউটিভ নোলায় বুলিয়ে কোৱা হৈছে। আজিলৈ ইমানে ভিডিঅ'টো। থেংক ইউ। পাছত আকৌ লগ পাম।